অলপ দিন আগতে আমি হু ইজ HBS কোন হয় হিমন্ত বিশ্ব শৰ্মা ৱেবছাইট মুকলি কৰিলোঁ। ৱেবছাইট মুকলি কৰা মূল কাৰণ হ'ল যে বাস্তৱভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গৰ অসমত কোনকেইটা ঠাইত কিমান শ বিঘা মাটি লৈছে আমিও নাজানো। আৰু আমি সেইদিনা সংবাদমেল যোগেদি আমি অসমৰ জনসাধাৰণক অনুৰোধ কৰিলোঁ কি আপোনালোকে আমাক ৱেবছাইট যোগেদি মিছ কল যোগেদি আমাক পৰামৰ্শ দিয়ক, ক'ত ক'ত মাটি দখল কৰিছে তাত আমি যাম, ক'ত ক'ত কৰিছে তাত আমি যাম। আৰু সেই হিচাপে আমি কিছু ৱেবছাইটৰ পৰা ডাটা পালোঁ যে কলিয়াবৰত এইটো কি বৰবগীয়া দলগাঁও সংযোগী পথত আজি গোটেই ইণ্ডাষ্ট্ৰী লেণ্ড দখল কৰি হাইৱে নিজৰ ফালে, পাৱাৰ ট্ৰান্সমিশ্যন নিজৰ ফালে এনেদৰে এটা সাম্ৰাজ্য কলিয়াবৰৰ ভিতৰত সৃষ্টি কৰিছে। নগাঁও জিলাৰ ভিতৰত প্ৰায় 100 ওপৰত বিঘা মাটিৰ মালিক আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ পৰিয়ালবৰ্গ। আৰু সেইকাৰণে আজি ইয়াৰ আগতে অসমৰ ইতিহাসত আমি এটা কথা শুনিছিলোঁ, কি শুনিছিলোঁ যে দেশতকৈ মামা ডাঙৰ নহয়, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত দেশতকৈ মামী ডাঙৰ কৰি পেলালে। যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছে। আৰু সেইকাৰণে ৰাইজ এতিয়া গৰজি উঠিছে। আৰু ৰাইজে যি কথা আগতে লাচিতে কৈছিল, আজি সেই কথা আজি আধুনিক অসমত সেই একেখিনি কথা কৈছে যে দেশতকৈ মামী ডাঙৰ নহয়। আৰু এই ক্ষেত্ৰত আমি ৰাইজৰ লগত আছোঁ। ৰাইজৰ লগত য'ত অন্যায়, আজি কলিয়াবৰ জখলাবন্ধাৰ ৰাইজে আমাক ৱেবছাইট যোগেদি আমাৰ সহায় বিচাৰিছে। য'ত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ অন্যায় আৰু অত্যাচাৰ বিৰুদ্ধে সহায় বিচাৰে, তাত আমাৰ কংগ্ৰেছ দল থাকিব, ৰাইজৰ লগত থাকিব। আৰু এইবাৰ অসমৰ ৰাইজ যুঁজিব আৰু অসম জিকিব। এইখিনি কথা যিসকলৰ ওচৰত আইনৰ বিভাগৰ দায়িত্ব আছে, গৃহ বিভাগৰ দায়িত্ব আছে, তেওঁলোকক সোধক। কিন্তু আমি দেখিছোঁ কি ৰাইজে আমাক ইয়াত মাতিছে, ৰাইজে আমাক গুৱাহাটীলৈ যাবলৈ ক'লে, ৰাইজে আমাক আৰু অলপ আগলৈ যাবলৈ কৈছে, ৰাইজ আমাক ওলাই আহিছে, ৰাইজে কৈছে হয় আমাক সহায় কৰক। এই অঞ্চলৰ ৰাইজে PIL দিছে, RTI দিছে, কিন্তু তেওঁলোকৰ PIL আৰু RTI যিদৰে ফলাফল দিব লাগে তেওঁলোকে পোৱা নাই, যাৰ ফলত আমি এই জনসাধাৰণৰ লগত আছোঁ।